কাৰ্বি আংলঙত নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ অটোনমাছ পিপুলছ মুভমেণ্ট নামৰ নতুন দল গঠন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লক্ষ্য কৰি দল গঠন কৰা হৈছে ডিফুট ৰাজনৈতিক অভিৱৰ্তনত গঠন হ'ল দলটো অভিৱৰ্তনত উপস্থিত আছিল কেইবাটাও আঞ্চলিক দলৰ নেতা বিজেপি বিৰোধী স্থিতিৰে আত্মপ্ৰকাশ কৰিছে এই নতুন দলটোৱে বিশেষকৈ কাৰ্বি আংলঙত মানে নতুন ৰাজনৈতিক যুগৰ এটা সূচনা কৰাৰ লক্ষ্যৰে আজি আমি ৰাজনৈতিক অভিৱৰ্তন এটা ইয়াত অনুষ্ঠান আমি পাতিছোঁ আৰু আলোচনাৰ অন্তত ইয়াত মানে অটোনমাছ পিপুলছ মুভমেণ্ট এটা নতুন ৰাজনৈতিক দল আমি ঘোষণা কৰিছোঁ গঠন হোৱাৰ ইয়াৰ মূল বিষয়টো হ'ল বিশেষকৈ দীৰ্ঘদিনীয়া যিটো আমাৰ দাবী কিছুমানে ক'ব পাৰে যে এইটো চবেই কয় দেখোন মানে স্বাৰ্থখনৰ যিটো ইছ্যুটোৰ কথা কিন্তু আমি দেখিছোঁ সঁচা অৰ্থত ইয়াত শাসনাধিষ্ঠিত অসম চৰকাৰেই কওক বা কেন্দ্ৰীয় চৰকাৰেই কওক আজিলৈকে কোনো ৰূপায়ণ কৰাৰ কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই বৰঞ্চ তেওঁলোকে ইয়াত মানে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সংগ্ৰামী যিটো শক্তি তাক ভাগ কৰি দিয়াৰ মানে ষড়যন্ত্ৰহে তেওঁলোকে ৰচনা কৰা আমি দেখা পাইছোঁ গতিকে এই গোটেই দৃষ্টিভংগীবিলাক আমি লৈ পেলাই নতুন এটা ৰাজনৈতিক ইয়াত প্ৰগতিশীল ৰাজনৈতিক ধাৰা সৃষ্টি কৰাৰ জৰিয়তে নতুন এটা কাৰ্বি আংলং গঠন কৰাৰ আমি মত পোষণ কৰোঁ আৰু বিশেষকৈ আমাৰ লক্ষ্যটো হ'ব যে বৰ্তমান বিজেপিৰ শাসনৰ অধীনত যিমানখিনি দুৰ্নীতি হৈছে ইয়াত ৰাইজকটো সম্পূৰ্ণ দুখীয়া কৰি দিছে তেওঁলোকে না খাওঁগা না খানে দুংগা শ্লোগান এইবিলাক মানে মিছা সবকা সাথ সবকা বিকাশ এইবিলাক মানে ভুৱা মানে কথা এইবিলাক আমি দেখিছোঁ যে বিজেপি কা সাথ CM কা বিকাশ হোৱা বিজেপি কা সাথ EM কা বিকাশ তাৰ বাহিৰে ৰাইজৰতো কোনো বিকাশ হোৱা নাই ৰাইজৰ কোনো বিকাশ হোৱা নাই গতিকে বিজেপিৰ আমূলত হোৱা দুৰ্নীতি আমাৰ মূল মানে কাৰ্যসূচীৰ ইছ্যু হ'ব ইয়াৰ উপৰিও আন্তঃৰাজ্যিক আৰু মানে আন্তঃজিলা যিটো সমস্যা 1951 চনত আমাৰ জিলা গঠন হোৱা সত্ত্বেও আজিলৈকে কিছুমানে ক'ব খোজে যে কাৰ্বি আংলঙৰ সীমাবিলাক এতিয়াও মানে বিবাদমান হৈ আছে এইটো আমি কেতিয়াও মানিব নোৱাৰোঁ গোটেই কথাবিলাক চিন্তা কৰি পেলাই আমি নতুন এটা পাৰ্টি গঠন কৰিছোঁ নামটো আপোনালোকে গোটেইবিলাক গম পাইছে আমাৰ লক্ষ্য উদ্দেশ্য আছে আৰু বৰ্তমান যি হয় দল সংগঠনবিলাকতো আছে দলবিলাক আছে ইয়াত তথাকথিত যিহেতু ৰিজনেল পাৰ্টিবিলাক আছে আঞ্চলিক শক্তিবিলাক আছে দল আছে আমি লক্ষ্য কৰিছোঁ তেওঁলোকে যেনেধৰণে সমস্যাবিলাক চৰকাৰৰ ওচৰত সজোৰে উপস্থাপন কৰিব পাৰিব লাগিছিলে আন্দোলনটো তেওঁলোকে আন্দোলনমুখী কৰিব পাৰিব লাগিছিলে গতিকে এইবিলাক ক্ষেত্ৰত মইতো কিছু নাটনি দেখিছোঁ আমি তেওঁলোকৰ যিটো প্লেনিং যিটো পলিচি যিটো কৌশল আমি নাটনিটো দেখিছোঁ এইকাৰণে ভাবিছোঁ যে আমি নতুনকৈ আমি যিটো পাৰ্টি আমি গঠন কৰিছোঁ এই গোটেইবিলাক চালি জাৰি পেলাই আমি এটা সংগ্ৰামী এটা দল হিচাপে হেৰি কৰিছোঁ আৰু সংগ্ৰামী পন্থাৰে এই গোটেইবিলাক আমি মোকাবিলা কৰিব বিচাৰিছোঁ